নমস্কাৰ দৰ্শকসকল এখমৰ আলফাৰ 28 নং বেটেলিয়নৰ কমাণ্ডাৰ ইন চিফ জিতেন দত্তক নিশ্চয় আপোনালোকৰ মনত আছে সেই জিতেন দত্তৰ মতে মিয়াসকলে অসমত ইছলামিক ৰাষ্ট্ৰ এখন প্ৰতিষ্ঠা কৰাৰ কামত চাৰিটা গোপন এজেণ্ডাৰে কাম কৰি আছে কি সেই চাৰিটা গোপন এজেণ্ডা আহক জিতেন দত্তৰ মুখৰ পৰা আমি শুনি লওঁ বৰ্তমান অসমত চলি থকা মিয়া বিৰোধী উচ্ছেদ কাৰ্যক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছো 1971 চনৰ পিছতে অহা হওক আগতে অহা হওক বাংলাদেশৰ পৰা প্ৰৱৰ্জিত মিয়াসকলৰ এই যি ভূমি দখল প্ৰক্ৰিয়া তেওঁলোকে ভূমি আগ্ৰাসনৰ তেওঁলোকৰ যিটো মানসিকতা ইয়াক ৰোধ কৰিবই লাগিব নহলে অসমীয়া জাতি নেবাচে অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সমূহ অসমবাসী ৰাইজক এই উচ্ছেদ অভিযানত আমি সমৰ্থন কৰিবৰ কাৰণে আহ্বান জনাইছো যিসকল লোকে এই উচ্ছেদৰ বিৰোধাচন কৰিছে যিসকল ৰাজনৈতিক নেতাই এই উচ্ছেদৰ বিৰোধাচন কৰি সেই উচ্ছেদস্থলীত গৈ পেলাই ঘৰিয়ালৰ চকুপানী টুকিছে তেওঁলোকক ক'বলৈ বিচাৰিছো যে জাতি ৰক্ষাৰ যদি আপোনালোকৰ সংকল্প হয় যদি জাতিটো সুৰক্ষিত কৰাটোৱে আপোনালোকৰ একমাত্ৰ লক্ষ্য হয় তেতিয়াহ'লে এই বিৰোধাচনবিলাক নকৰিব বাংলাদেশৰ পৰা প্ৰৱৰ্তিত মিয়াসকলৰ এই ভূমি আগ্ৰাসনৰ বা এই জনসংখ্যা বৃদ্ধিৰ এক হিডেন এজেণ্ডা আছে এই এজেণ্ডা হ'ল তেওঁলোকে অসমক ভৱিষ্যতে এক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ এজেণ্ডা ইয়াৰ আৱাজ মাজে মাজে বাংলাদেশতো হৈছে অসমতো হৈছে আৰু সেই এজেণ্ডা অনুসৰি তেওঁলোকৰ প্ৰথম কাৰ্যটো হৈছে জনসংখ্যা বৃদ্ধি অসমত তেওঁলোকৰ জনসংখ্যা কিমান বৃদ্ধি কৰিব পৰা যায় তাৰ কাৰণে তেওঁলোকে ইতিমধ্যেই পৰিকল্পনা হাতত লৈ সেইমতে অগ্ৰসৰ হৈছে আৰু তাৰ কাৰণে চৰ অঞ্চলবিলাকত একোটা একোটা পৰিয়ালে 8টা 10টা 12টা সন্তান জন্ম দিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইদৰে তেওঁলোকে এক জনবিস্ফোৰণ ঘটাবৰ কাৰণে চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে সফল হৈছে কাৰণ তেওঁলোকৰ নিজ মুখেৰে কৈছে যে অসমত 1,40,00,000 মিয়া আছে গতিকে ই হয়তো আৰু বৃদ্ধি পাব এতিয়াই 1,40,00,000 যদি আছে আৰু 10 বছৰৰ পিছত এই 1,40,00,000টোৱে 2,50,00,000লৈ ৰূপান্তৰিত হ'ব সেইদিনাখন কিন্তু অসমীয়াই আৰু জীয়াই থকাৰ কোনো বাট বিচাৰি নাপাব তেওঁলোকৰ ভৰি চেলেকিবলৈ বাধ্য হ'ব 2 নম্বৰ হিডেন এজেণ্ডা হৈছে যে অসমৰ চৰকাৰী ভূমি আগ্ৰাসন কৰা আৰু অসমৰ সীমামূৰীয়াবিলাক তেওঁলোকে নিজৰ হাতলৈ লৈ যোৱাৰ চেষ্টা কৰা আৰু তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে নামনি অসম পাৰ হৈ আহি উজনি অসমৰ সীমামূৰীয়া অঞ্চলবিলাক অসম অৰুণাচল সীমান্ত অসম নাগালেণ্ড সীমান্ত এইবিলাকত তেওঁলোকৰ বংশ বৃদ্ধি আৰম্ভ কৰিছে আৰু দখল প্ৰক্ৰিয়াবিলাক আৰম্ভ কৰিছে উদাহৰণ উৰিয়াম ঘাট উদাহৰণ আপোনাৰ অসম অৰুণাচলৰ সেই লখিমপুৰৰ বঙালমৰাৰ পৰা আৰম্ভ কৰি সেই অঞ্চলবিলাক বান্দৰদুৱা এৰিয়াটো উদাহৰণ মাৰ্ঘেটা অঞ্চলৰ লিডু লেখাপানী সেই পাহাৰীয়া অঞ্চলবিলাক এইবিলাক ইতিমধ্যে তেওঁলোকে এইবিলাকৰ চৰকাৰী ভূমিবিলাক দখল কৰি তেওঁলোকে ইতিমধ্যে তাত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে ভূমি আগ্ৰাসন তেওঁলোকে ইতিমধ্যে পূৰ্ণ পৰ্যায়ত চলাই গৈছে 3 নম্বৰ হিডেন এজেণ্ডা তেওঁলোকে অৰ্থনৈতিকভাৱে নিজৰ এই মিয়া জনগোষ্ঠীটোক শক্তিশালী কৰা তাৰ কাৰণে অসমৰ অৰ্থনীতি ইতিমধ্যে তেওঁলোকৰ হাতলৈ গৈছে অসমৰ সম্পূৰ্ণ মাছৰ বজাৰখন তেওঁলোকৰ হাতত অসমৰ মাংসৰ বজাৰখন তেওঁলোকৰ হাতত অসমৰ চব্জিৰ বজাৰখন তেওঁলোকৰ হাতত অসমৰ কণীৰ বজাৰখন তেওঁলোকৰ হাতত ৰাজমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি যোগালীৰ পৰা আৰম্ভ কৰি প্লাম্বাৰৰ পৰা আৰম্ভ কৰি ৱেল্ডাৰৰ পৰা আৰম্ভ কৰি টাইলছ মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি নাপিতৰ পৰা আৰম্ভ কৰি সকলোতে তেওঁলোকৰ দপদপনি তেওঁলোকৰ মানুহ সকলোতে সোমোৱাই দিছে আমি এই ক্ষেত্ৰত সফল হোৱা নাই আমি শ্ৰম কৰিবলৈ লাজ কৰাৰ কাৰণে আমাৰ গোটেই অৰ্থনৈতিক ভেটিটো তেওঁলোকে নিজৰ হাতলৈ লৈ যাবলৈ চেষ্টা কৰিছে অৰ্থনীতিয়ে এটা জাতিক আগবঢ়াই লৈ যাব পাৰে গতিকে আজি আমি অৰ্থনৈতিক ক্ষেত্ৰখনত পিছ পৰি যোৱাৰ লগে লগে বিপৰীতে মিয়াসকলে অৰ্থনৈতিক ক্ষেত্ৰখনত দবদবাই থাকিবৰ কাৰণে সক্ষম হৈছে কাৰণ তেওঁলোক যথেষ্ট কষ্ট কৰিব পাৰে আৰু এই কষ্টৰ বলতে তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰখন নিজৰ হাতলৈ নিবলৈ চেষ্টা কৰিছে শেষৰ যিটো হিডেন এজেণ্ডা সেইটো হৈছে যে অসমৰ যিটো আমোলা শ্ৰেণীটোৰ মাজত তেওঁলোকৰ দখল সাব্যস্ত কেনেকৈ কৰিব পৰা যায় যিকোনো আমোলা ব্যৱস্থাটোৱে এখন দেশ বা এখন ৰাজ্য পৰিচালনা কৰে আমোলা ছিষ্টেমটোৰ যোগেদিয়ে এখন ৰাজ্য বা এখন দেশ পৰিচালিত হয় যিমান ভাল ভাল পৰিকল্পনাবিলাক কোনে প্ৰস্তুত কৰে আমোলাসকলে প্ৰস্তুত কৰে গতিকে আমোলাৰ এই যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ মাজত তেওঁলোকৰ মানুহ সোমোৱাই দিয়াৰ তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে UPSC এক্সামত তেওঁলোকৰ ল'ৰাক প্ৰিপেয়াৰ কৰিছে APSCত তেওঁলোকৰ ল'ৰাক প্ৰিপেয়াৰ কৰিছে ডক্টৰ প্ৰতি বছৰে শ ডক্টৰ প্ৰস্তুত কৰিছে ইঞ্জিনিয়াৰ প্ৰস্তুত কৰিছে অৰ্থাৎ ডক্টৰ ইঞ্জিনিয়াৰ আমোলাৰ প্ৰস্তুতিৰ যোগেদি গোটেই ব্যুৰ'ক্ৰেট
বস্তু তেওঁলোকৰ নিজৰ দখললৈ নিবলৈ চেষ্টা কৰিছে আৰু এই বস্তুটো যেতিয়া তেওঁলোকৰ নিজৰ দখললৈ লৈ যাবলৈ সক্ষম হ'ব এই 4টা এজেণ্ডা যেতিয়া পূৰ্ণ পৰ্যায়ত ৰূপায়ণ হ'ব সেইদিনাখনেই অসমীয়াৰ ধ্বংসযাত্ৰা অসমীয়াৰ এই যিটো স্বাভিমানী যিটো অসমীয়া সেই অসমীয়াৰ স্বাভিমান সেইদিনাখনে শেষ হ'ব আৰু অসমীয়া গোলামী এটা জাতিলৈ ৰূপান্তৰিত হ'ব অসমক মৰিয়াই মাৰিম অসমীয়াক মাৰি মাৰি খেদিব হয় আমি তেওঁলোকৰ ভৰি চেলেকি জীয়াই থাকিব লাগিব নহয় আমি মৰি যাব লাগিব গতিকে এই দুটাৰ ভিতৰত এটাই পথ আমি গ্ৰহণ কৰিব লাগিব গতিকে এতিয়া সময় থাকোঁতে অসমীয়াই চিন্তা কৰক যে আমি স্বাধীন চিতিয়া জাতি হিচাপে স্বাভিমানী অসমীয়া জাতি হিচাপে জীয়াই থাকিম নে আমি তেওঁলোকৰ পোহনীয়া এটা মানে কুকুৰলৈ বা এটা তেওঁলোকৰ চোৱা চেলেকা এটা জাতিলৈ ৰূপান্তৰিত হ'ম সেই সিদ্ধান্ত অসমীয়াই নিজেই ল'ব আৰু যদি নিজেই ল'ব লাগে তেতিয়াহ'লে এই উচ্ছেদক সমৰ্থন কৰক অসমৰ অধিকাংশ চৰকাৰী ভূমিৰ পৰা তেওঁলোকক খেদি পঠিয়াই এটা নিৰ্দিষ্ট সীমাত তেওঁলোকক আবদ্ধ কৰাৰ চেষ্টা কৰক আৰু তাৰ লগে লগে অসমীয়াই অন্ততঃ শ্ৰম কৰিবলৈ শিকক ঠেলা চলাবলৈ শিকক ৰিক্সা চলাবলৈ শিকক অসমীয়াই নাপিত হ'বলৈ শিকক অসমীয়াই ৰাজমিস্ত্ৰী হ'বলৈ শিকক অসমীয়া সকলো কাম কাজ ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি নাপিতৰ পৰা আৰম্ভ কৰি মিস্ত্ৰীলৈকে সকলো কাম অসমীয়াই কৰিবলৈ শিকক এই যিটো ক্ষেত্ৰ এই ক্ষেত্ৰখন অসমীয়াই দখল কৰিবলৈ চেষ্টা কৰক পশুপালন কৰিবলৈ চেষ্টা কৰক ফিচাৰী কৰিবলৈ চেষ্টা কৰক এই অসমৰ যিখিনি শাক পাচলি কৰিবলৈ চেষ্টা কৰক আৰু এই বজাৰবিলাক দখল কৰক এই বজাৰবিলাক দখল কৰাটো অতি জৰুৰী হৈ পৰিছে বজাৰ দখল কৰি পেলাই অসমীয়াক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবৰ কাৰণে চেষ্টা কৰক এই ধৰণৰ এজেণ্ডা আমিও লোৱাটো প্ৰয়োজন আৰু এই ধৰণৰ চিন্তা চৰ্চাৰ যোগেদিহে আমি জাতিটোক সুৰক্ষিত কৰিব পাৰিম নহ'লে অনাগত দিনত অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ সেইদিনাখন আমি যিমান চকু পানী টুকিলেও আমাক তেওঁলোকে ৰেহাই নিদিয়ে আজি আপোনালোকে যিখিনি মানুহৰ ওচৰত পেলাই চকু পানী টুকিছে এদিন সেইখিনি মানুহে আপোনাক গুৰ মাৰি পেলাই আপোনাক ইয়াৰ পৰা খেদিবলৈ চেষ্টা কৰিব তেনেকুৱা উদাহৰণ অসমত ঢেৰ আছে নগাঁৱৰ ভিতৰুৱা কাহিনীবিলাক আজিৰ পৰা 25 বছৰ 30 বছৰ আগত যিবিলাক অঞ্চলত খিলঞ্জীয়া দপদপাই আছিল তেওঁলোকক কেনেকৈ তেওঁলোক তাৰ পৰা উচ্ছেদ হ'ল গোৱালপাৰা জনজাতি অঞ্চল লোকসকল তাৰ পৰা কেনেকৈ খেদি পঠিওৱা হ'ল এই কথাবিলাক অনুভৱ কৰিব পঢ়িব বুজিবলৈ চেষ্টা কৰিব তেতিয়া গম পাব যে এই মানুহখিনিক যিমানেই মৰম কৰা নহওক কিয় যিদিনাখন সুবিধা পাব সেইদিনাখন তেওঁলোকে গলত কামুৰিবলৈ চেষ্টা কৰিব গতিকে সময় থাকোঁতে অসমীয়াক সজাগ হ'বৰ কাৰণে আজি এই আহ্বান আমাৰ তৰফৰ পৰা জনালো ধন্যবাদ জয় অসম দৰ্শকসকল কিছুদিন আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে 3টা পৰামৰ্শ আগবঢ়াইছিলে তেওঁ কৈছিলে যে চৰকাৰে যদি বেদখলীকৃত ভূমিসমূহৰ পৰা মিয়াসকলক উচ্ছেদ কৰে আৰু সৰ্বসাধাৰণ ৰাইজে যদি মিয়াসকলক মাটি বিক্ৰী নকৰে ঘৰ ভাড়াত নিদিয়ে সকলো অসমীয়াই যদি কৰ্মসংস্কৃতি গঢ়ি তোলে তেনেহ'লে আপুনি মিয়াসকল এটা সীমাবদ্ধতাৰ মাজলৈ আহিব আৰু অসম তেনেকৈহে ৰক্ষা পৰিব ঠিক একেই কথা যেন জিতেন দত্তইও ক'ব বিচাৰিছে তেওঁৰ মতে ভূমি বেদখল জনসংখ্যাৰ বিস্ফোৰণ অৰ্থনৈতিক আগ্ৰাসন আৰু শিক্ষা দীক্ষাৰ মাজেৰে সমস্ত এডমিনিষ্ট্ৰেশ্যনক নিজৰ আয়ত্তলৈ অনা এই 4টা এজেণ্ডাৰে মিয়াসকলে অসমত কাম কৰি আছে গতিকে এইবিলাক গোপন এজেণ্ডা গোপন অভিপ্ৰায় যদি ব্যৰ্থ কৰিব লাগে অসমীয়াসকল সজাগ আৰু সচেতন হ'ব লাগিব আৰু নিজেই তেনেবোৰ কাম কৰিবলৈ আগবাঢ়ি আহিব লাগিব আপোনালোকৰ মতামত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব জিতেন দত্তৰ কথাই আপোনালোকক কেনেধৰণেৰে প্ৰভাৱিত কৰিছে তেওঁৰ কথাবিলাক আপোনালোকে কেনেদৰে গ্ৰহণ কৰিছে নিশ্চয় কমেণ্ট বক্সত লিখিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ